Hi guys, come back to the channel. আজি মই আছো গোলাঘাট বাজাজ ডিলাৰত। আজি মই এখন এনেকুৱা বাইক ৰিভিউ কৰিব আহিছো যিখন হৈছে বাজাজ এভেঞ্জাৰ ক্ৰুজ। এতিয়া মই প্ৰথমতে বাইকখন চলাই চাম আৰু এখন বাইকৰ কেনেকুৱা পাওঁ প্ৰত্যেকটো স্পেচিফিকেশ্যন আৰু ফিচাৰৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম এইটো ভিডিঅ'ত। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে কানেক্ট হৈ থাকিব আৰু আপোনালোকে যদি এখন বাইক ল'ম বুলি ভাবিছে তেতিয়াহ'লে গোলাঘাটৰ শ্যাম বাজাজত ভিজিট কৰিব পাৰে। গোলাঘাটৰ শ্যাম বাজাজৰ লোকেশ্যন মোৰ ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা গৈ আপোনালোকে কালেক্ট কৰিব পাৰিব। দেখিছে এইখনে সেইখন বাইক হয়, বাজাজ এভেঞ্জাৰ ক্ৰুজ হয়। কমপ্লিটলি বাইকখনৰ লুকটো এনেকুৱা ধৰণৰ এটা। মই বাইকখন লৈ পেলাই এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজত আছো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই গোলাঘাটৰ শ্যাম বাজাজক ধন্যবাদ দিব বিচাৰিছো, কাৰণ তেওঁলোকৰ কাৰণে মোৰ এই ভিডিঅ'টো সম্ভৱ হৈছে। আৰু আপোনালোকে যদি গোলাঘাটৰ শ্যাম বাজাজৰ পৰা কিবা বাইক বা স্কুটি ল'ম বুলি ভাবিছে তেতিয়াহ'লে দেৰি নকৰি গোলাঘাটৰ শ্যাম বাজাজত ভিজিট কৰক, কাৰণ আগন্তুক মাঘ বিহুৰ কাৰণে বাজাজৰ প্ৰত্যেকখন বাইক আৰু স্কুটিত ভাল অফাৰ আৰু ডিছকাউণ্ট পাব। এখন হৈছে বাজাজ এভেঞ্জাৰ ক্ৰুজ R1 ব্লেক কালাৰ। তো এয়া দেখিছে ইয়াৰ কালাৰ টিউনটো এনেকুৱা ধৰণৰ। এখন ক্ৰুজ ছেগমেণ্টত পৰে কাৰণে ইয়াৰ ৰাইডিং পজিশ্যন আৰু সিটিং পজিশ্যনটো একেবাৰে কমফৰ্টেবল পাব আপোনালোকে। এয়া দেখিছে একদম সিটিং পজিশ্যনটো কমফৰ্টেবল হয়। আৰু 2024ৰ লাষ্টত আৰু আপকামিং 2025ত আপোনালোকৰ কাৰণে এখন বাইক কিমান ভেলিউ ফৰ মানি হ'ব মই সেইটো কথাও এইটো ভিডিঅ'তে আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টোত আপোনালোকে শেষৰলৈকে কানেক্ট হৈ থাকিব। দেৰি নকৰি তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি বাইকখনত এনেধৰণে R1 ব্লেক কালাৰ দেখিবলৈ পাব কালাৰ টিউনটো। তাৰপিছত এখন বাইকত বহুতবিলাক পাৰ্টছত এনেধৰণে ক্ৰোম ফিনিচিং দেখিবলৈ পাব, যাৰ কাৰণে এখন বাইক লুক ৱাইজ বহুত এট্ৰেক্টিভ হয়। এখন বাইকৰ দুটা ভেৰিয়েণ্ট দেখিবলৈ পাব, এটা হৈছে 160 আৰু এটা হৈছে 220। এখন হৈছে 220, এয়া দেখিছে 220টো এনেধৰণে ষ্টিকাৰিং কৰা হৈছে। তাৰপিছত এখন বাইক লিজেণ্ডাৰী পালচাৰ 220 ইঞ্জিনটো এছেম্বল কৰা হৈছে। পাৰ্থক্য মাত্ৰ এটাই, পালচাৰ 220 স্পৰ্টছ হয় আৰু এখন হৈছে ক্ৰুজ। এয়া দেখিছে ক্ৰুজৰ ষ্টিকাৰিঙো এনেধৰণে কৰা হৈছে। ইয়াত ইঞ্জিন টাইপ হৈছে এখন বাইকৰ ছিংগল চিলিণ্ডাৰ অইল কুল টুইন স্পাৰ্ক FI ইঞ্জিন, এয়া দেখিছে আপোনালোকে। আৰু ইঞ্জিন কেপাচিটি হৈছে এখন বাইকৰ 220cc, যিয়ে পাৱাৰ প্ৰডিউচ কৰে 19.3 PS 8500 RPM আৰু ইয়াৰ মেক্স টৰ্ক হৈছে 17.55 নিউটন মিটাৰ, যিয়ে পাৱাৰ প্ৰডিউচ কৰে 7000 RPM। মুঠতে পালচাৰ 220 সমানে পাৱাৰ প্ৰডিউচ কৰে এখন বাইকে। পাৱাৰ ফালৰ পৰা এখন বাইক আপোনালোকে পালচাৰ 220 লগত আৰামছে কম্পেয়াৰ কৰিব পাৰিব। তাৰপিছত আপোনালোকে টেংকটো এখন বাইকত এনেধৰণে মেটেলত পাব। টেংকত এনেধৰণে ক্ৰোম ফিনিচিং দেখিবলৈ পাব, যিটো লুক ৱাইজ বহুত এট্ৰেক্টিভ লাগিছে আৰু ইউনিক কনচেপ্ট এইটো। অকল এভেঞ্জাৰতে আপোনালোকে এনেধৰণৰ ডিজাইন দেখিবলৈ পাব। তাৰপিছত এয়া দেখিছে পেট্ৰলৰ ফুলফিল কৰিব পৰা এইটো পইণ্ট। ইয়াত আপোনালোকে 13 লিটাৰৰ এটা ফিউল টেংক কেপাচিটি পাব আৰু কোম্পানীয়ে ক্লেইম কৰে 40 কিলোমিটাৰ ইয়াৰ মাইলেজ। এইটো আপোনালোকে ৰাইডিং হিচাপত বেলেগ বেলেগ হ'ব মাইলেজ। আৰু আপোনালোকে যদি এভেঞ্জাৰ কিনিছে তেতিয়াহ'লে আপোনালোকে মাইলেজ কিমান পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকক এখন বাইকৰ মই মিটাৰ কনচলটো দেখাবলৈ বিচাৰোঁ। এয়া হৈছে বাইকখনৰ মিটাৰ কনচলটো। ইয়াত আপোনালোকে ডুৱেল ডিছপ্লে মিটাৰ কনচল দেখিবলৈ পাব। এইখন ওপৰৰ প্ৰাইমেৰী ডিছপ্লেখনত আপোনালোকে স্পীডোমিটাৰ, অটোমিটাৰ, ক্লক, তাৰপিছত এয়া ৰিয়েল টাইম মাইলেজ আৰু এয়া ছাইড ষ্টেণ্ড ইণ্ডিকেটৰ, ট্ৰিপ 1, ট্ৰিপ B, মুঠতে সৰু সুৰা বেছিক ইনফৰমেশ্যনখিনি আপোনালোকে ওপৰৰ প্ৰাইমেৰী ডিছপ্লেখনত দেখিবলৈ পাব। তাৰপিছতে তলৰ সৰু ডিছপ্লেখনত আপোনালোকে বাজাজৰ লগোটো এনেধৰণে জ্বলি থকা দেখিবলৈ পাব। তাৰপিছত ইণ্ডিকেটৰ লাইটখিনি এনেধৰণে তলৰ সৰু ডিছপ্লেখনত শ্ব' হ'ব। তাৰপিছত এনেধৰণৰ এটা মিটাৰ কনচল আপোনালোকে এখন বাইকত দেখিবলৈ পাব। তাৰপিছত এয়া হৈছে বাইকখনৰ ইঞ্জিন কিল ছুইচ। তাৰপিছত এইটো হৈছে হেডলেম্প অন অফ কৰিব পৰা ছুইচ। এয়া হৈছে ইগনিশ্যন অন কৰিব পৰা ছুইচ, মানে এইটো চেল্ফ। তাৰপিছত এইটো চাইডে এনেধৰণে হাই ভিম, ল' ভিম। তাৰপিছত এইটো ইণ্ডিকেটৰ, এইটো হৈছে হৰ্ণ। হৰ্ণটো ইয়াত ডুৱেল চাইডেড হৰ্ণ, যাৰ চাউণ্ডটো বহুত পাৰফেক্ট হয়। আৰু এয়া হৈছে মিৰ'ৰ। মিৰ'ৰবিলাক আপোনালোকে দুইটা চাইডে ক্ৰোম ফিনিচিঙত পাব, যাৰ কাৰণে মিৰ'ৰখন লুক ৱাইজো বহুত দেখিবলৈ ধুনীয়া। আৰু মিৰ'ৰখন অলপ এনেকুৱা দীঘল টাইপ, সেইটো কাৰণে ৰিভাৰ ভিউটো একদম প্ৰপাৰ পাব আপোনালোকে দেখিবলৈ। এয়া দেখিছে ককপিটৰ ফালৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ এটা লুক পাব। ইয়াৰ হেণ্ডেলিংডাল অলপ ডিফাৰেণ্ট হয়, কাৰণ এইখন ক্ৰুজিং বাইক হয়। ক্ৰুজিং বাইক হোৱাৰ কাৰণে ইয়াৰ হেণ্ডেলৰ যোনডাল বেণ্ড পাইপডাল অলপ ৰাইডাৰজনৰ বুকুৰ ফালে অহা, সেইকাৰণে আপোনালোকে এখন বাইকত একদম ৰিলেক্স ৰাইডিং ফিল কৰিব। সেইটো এটা ক্ৰুজিং বাইক লোৱাৰ বেনিফিট। এতিয়া আহোঁ বাইকখনৰ ফ্ৰণ্টৰ ফালে আপোনালোকে ইয়াত LED DRL উইথ হেল'জিন হেডলেম্প পাব। তাৰপিছত এয়া দেখিছে হেল'জিন ইণ্ডিকেটৰ। আগতে যেনেধৰণে এভেঞ্জাৰত হেল'জিন ইণ্ডিকেটৰ আছিলে, আপোনালোকে এনেধৰণে হেল'জিন ইণ্ডিকেটৰে পাব এখন বাইকত। তাৰপিছত ওপৰৰ ফালে এয়া উইংচিল্ড, এখন ডাবল উইংচিল্ডৰ কাৰণে এখন বাইক পুৰা প্ৰপাৰলি একদম ক্ৰুজিং বাইকৰ টাইপ লাগে দেখিবলৈ, যাৰ কাৰণে উইং ব্লাষ্ট হোৱাৰ চান্সটো একেবাৰে কম। আগফালে ইয়াত ডুৱেল পাৰ্পজ টায়াৰ লাগি আছে, যিটো টিউবলেছ টায়াৰ নহয়, স্পক থকাৰ কাৰণে ইয়াত টিউবলেছ টায়াৰ নাপায় আপোনালোকে। আৰু আগফালৰ ফ্ৰণ্টৰ টায়াৰ চাইজ হৈছে 90/90/17। আৰু ফ্ৰণ্টত এয়া দেখিছে আপোনালোকে ডিছপ্লেট। ফ্ৰণ্টত আপোনালোকে এনেধৰণৰ ডিছপ্লেট পাব, যাৰ চাইজ হৈছে 280 mm। আৰু পিছফালে এয়া দেখিছে ড্ৰাম প্লেট। ইয়াত কোনো ধৰণৰ ডিছপ্লেট আপোনালোকে দেখিবলৈ নাপায়। ডেট মিনছ এখন বাইক ছিংগল চেনেল ABS হয়। আৰু পিছফালে আপোনালোকে এখন বাইকত পাব
5 ষ্টেপ এডজাষ্টেবল টুইন এবজৰ্ভাৰ ইয়াত দেখিছে আপোনালোকে এনেধৰণে ক্ৰম ফিনিচিঙত পাব আৰু পিছফালৰ টায়াৰ সাইজ হৈছে 130/90/15 ইয়াত দেখিছে পিছফালে একেধৰণে ডুৱেল পাৰপজ টায়াৰ লাগি থকা পাব দেখিছে পিছফালৰ টায়াৰ সাইজটো অলপ ডাঙৰ হয় ব্ৰড হয় যাৰ কাৰণে বাইকখন আৰু অলপ লুক ৱাইজ দেখিবলৈ ধুনীয়া লাগে ইয়াত দেখিছে আৰু পিছফালে আপোনালোকে এখন বাইকত কোনো ধৰণৰ ডিসপ্লে দেখিবলৈ নাপায় ইয়াত আপোনালোকে ড্ৰাম ব্ৰেক পাব ইয়াত দেখিছে ড্ৰাম ব্ৰেকৰ কেলিপাৰ এনেধৰণে আছে এতিয়া মই বাইকখনৰ সাইড প্ৰফাইলৰ ফালে আহোঁ ইয়াত দেখিছে আগফালে আপোনালোকে এনেধৰণৰ ক্ৰমত লেগ গাৰ্ড পাব তাৰপিছত ইয়াত দেখিছে 5 স্পীড গিয়াৰ বক্স আৰু এনেধৰণে ডুৱেল গিয়াৰ সেটআপ আপোনালোকে এখন বাইকত পাব তাৰপিছত এয়া হৈছে ৰাইডাৰজনৰ ফুটৰেষ্ট যিডাল ৰাবাৰ ফিনিচিঙত আছে এডাল হৈছে সাইড ষ্টেণ্ড আৰু ইয়াত সাইড ষ্টেণ্ড কাটত ফিচাৰো ইনক্লুড হৈ আছে ইয়াত দেখিছে সাইড ষ্টেণ্ডডাল এনেধৰণে ক্ৰমত পাব অলপ বগলীৰ ঠেঙৰ নিচিনা দীঘল হয় বাইকখন দেখিবলৈ যেনেকুৱা আৰু ষ্টেণ্ডডালো তেনেকুৱা ধৰণৰ দীঘল তাৰপিছত এয়া দেখিছে পিলিয়নৰ ফুটৰেষ্ট এডালো এনেধৰণে ৰাবাৰ ফিনিচিঙত পাব তাৰপিছত এয়া লেডিজ পাৰপজৰ ফুটৰেষ্ট আৰু এয়া হৈছে চাৰি গাৰ্ড মুঠৰ এক্সেসৰিজৰ ফালৰ পৰা এখন বাইক কমপ্লিটলি এটা লোডেড পেকেজ হয় আৰু ইফালে এখন বাইকত এনেধৰণে আপোনালোকে হাফ চেন কভাৰ পাব যেটো বাইকখনৰ লুক ৱাইজো দেখিবলৈ অলপ ধুনীয়া হৈছে বাইকখনৰ পিছফালৰ ৰিয়াৰ প্ৰফাইলটো এনেকুৱা ধৰণৰ পাব ইয়া দেখিছে ইয়াতো আপোনালোকে পিছফালৰ এনেধৰণে পিলিয়নজনৰ কাৰণে বেকৰেষ্ট পাব যেটো ক্ৰমত ফিনিশত আছে আৰু সিট কুশনিংটো একদম পাৰফেক্ট হয় এবাৰ দেখাই দিয়া ওচৰৰ পৰা ইয়াৰ যেটো সিট কুশনিং হয় একদম সফট হয় আৰু পিছফালৰ যোনজন পিলিয়নৰ কাৰণে বেকৰেষ্ট তাতো এনেধৰণে কুশনিং কৰা হৈছে আৰু ইয়াৰ যোনটো চিলনি হেতু একদম পাৰফেক্ট হয় ইয়াতো এনেধৰণে ক্ৰম ফিনিশিঙত দেখিবলৈ পাব আৰু পিছফালৰ মাডগাৰ্ড এখন ফাইবাৰৰ হয় আৰু এটো হৈছে হেলোজিন টেল লেম্প আৰু ইয়া হৈছে নাইট ৰিফ্লেক্টৰ আৰু ইয়া হৈছে নাম্বাৰ প্লেট এসেম্বল কৰিব পৰা পইণ্ট আৰু ইয়া হৈছে হেলোজিন ইন্ডিকেটৰ ইয়াত বাজাজে অলপ আপগ্ৰেড কৰি যদি এলইডি হেডল্যাম্প দিলেহেতেন আৰু এলইডি ইন্ডিকেটৰ সেটআপ দিলেহেতেন তেতিয়া বাইকখন আৰু অলপ ইমপ্ৰুভ হলতেন কাস্টমাৰ আৰু অলপ এট্ৰেক্টিভ পইণ্ট হলতেন বাইকখন কিন্তু বাজাজে হেতু নকৰিলে বাজাজে ইয়াত হেলোজিন ইন্ডিকেটৰ আৰু হেলোজিন হেডল্যাম্প দিছে আৰু এখন বাইকৰ টোটেল ওয়েট হৈছে 163 কেজি ইয়া দেখিছে ক্ৰুজ বাইক হিচাপে ইয়াৰ একদম 163 কেজি একদম লাইট ওয়েট হয় আপোনালোকৰ হাইট যদি 4.5 হয় তেতিয়া আপোনালোকে এখন বাইক আৰামছে ৰাইড কৰিব পাৰিব এখন বাইক একেবাৰে সাফৰ হয় ক্ৰুজ বাইক হোৱাৰ কাৰণে তাৰ পিছত এখন বাইকৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 169 mm যাৰ কাৰণে আপোনালোকে মোটামুটি সৰু সৰু অফৰোড আৰামছে কৰিব পাৰিব আৰু আপোনালোকৰ যদি ওখ স্পীড ব্ৰেকাৰো থাকে তেতিয়াও ডেফিনেটলি আপোনালোকে এখন বাইক আৰামছে ৰাইড কৰিব পাৰিব সো আজি ভিডিওটো ইমানেই আই হোপ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট এখন বাইকৰ সৈতে বা স্কুটিৰ সৈতে ৰাইড সেফ ৰাইড হাৰ্ড বাই বাই